হেল্ল' এভৰিৱান, আজি মই এটা নতুন টপিক লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এইটো হৈছে অসম চৰকাৰৰ আঁচনিসমূহ, গুৰুত্বপূৰ্ণ আঁচনি কিছুমানৰ নাম, যিখিনি আমাৰ সঘনাই পৰীক্ষাবিলাকত অহা দেখিবলৈ পোৱা যায়। তাৰে এক নম্বৰটো হৈছে মহিলা সবলীকৰণ আৰু বিত্তীয় সাহায্য। মহিলা সবলীকৰণ আৰু বিত্তীয় সাহায্যৰ কাৰণে আমাৰ অসম চৰকাৰে কিনো আঁচনি আমাৰ অসমৰ ৰাইজৰ কাৰণে, বিশেষকৈ মহিলাসকলৰ কাৰণে লৈছে সেইটো আমি চাম। প্ৰথমতে হৈছে অৰুণোদয় 3.0। আমি এইটো অৰুণোদয়ৰ কথা সকলোৱে জানো। আমাৰ প্ৰত্যেকৰ ঘৰতে প্ৰায় মানুহৰ ঘৰতে অৰুণোদয় পোৱা মানুহ আছে বা মহিলা আছে। এইটো হৈছে এটা ৰাজ্যৰ সৰ্ববৃহৎ নগদ ধন হস্তান্তৰ আঁচনি। 2025 চনত এই আঁচনিৰ অধীনত হিতাধিকাৰীৰ প্ৰতিমাহে হিতাধিকাৰীক 1250 টকাৰ পৰা 1400 টকালৈকে সাহায্য আগবঢ়োৱা হয় আৰু প্ৰায় 38 লাখ পৰিয়ালে ইয়াৰ দ্বাৰা উপকৃত হ'ব। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, এই আঁচনিটো হৈছে পঢ়ি থকা ছাত্ৰীসকলৰ কাৰণে। বাল্য বিবাহ ৰোধ কৰি উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক বিত্তীয় সাহায্য প্ৰদান কৰা হয় এই নিযুত মইনা আঁচনিৰ জৰিয়তে। ইয়াৰ অধীনত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে মাহে 1000ৰ পৰা 2500 টকালৈকে বৃত্তি দিয়া হয়। এইখিনি হয়তো আমি পায়ে আছোঁ, যিসকলে পাই আছে কমেণ্ট ছেকশ্যনত জনাবা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানটোৰ আত্মসহায়ক গোটৰ মহিলাসকলক ব্যৱসায় কৰিবলৈ দিছে পইচা 10,000ৰ পৰা 50,000 টকালৈকে মূলধন হিচাপে আগবঢ়াইছে। তাৰপিছত আহিছে অৰুন্ধতী স্বৰ্ণ আঁচনি। এই আঁচনিখন হৈছে দৰিদ্ৰ পৰিয়ালৰ কন্যাৰ বিবাহৰ কাৰণে 10 গ্ৰাম সোণ কিনিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে আমাৰ অসম চৰকাৰে মহিলাৰ কাৰণে। আৰু এইখিনি অতি গুৰুত্বপূৰ্ণ পৰীক্ষা, যিখিনি কম্পিটিটিভ এক্সামত তোমালোকৰ হ'বলগীয়া, যিখিনি আগন্তুক পৰীক্ষা আহিছে তাক অসম চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে সোধেই। গতিকে এইখিনি গুৰুত্ব দি ভালকৈ চাবা আৰু চেনেলটো কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই অলৰেডি ছাবস্ক্ৰাইব কৰি দিবা। নেক্সটটো আহিছে শিক্ষা আৰু যুৱ সবলীকৰণ। শিক্ষাৰ কাৰণে বা যুৱকসকলৰ সবলীকৰণৰ কাৰণে আমাৰ অসম চৰকাৰে কিনো আঁচনি হাতত লৈছে আমি সেইটো চাম এতিয়া। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, এইটোত নিবনুৱা যুৱক যুৱতীক স্বনিৰ্ভৰ কৰিবলৈ 2 লাখৰ পৰা 5 লাখ টকালৈকে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আৰু এই সাহায্যটোত 50% ৰাজ সাহায্য থাকিব আৰু 50% থাকিব সুদবিহীন ঋণ। তাতে সুদ দিব নালাগে, ঋণটো 50% ঘূৰাই দিলেই হ'ব। তাৰপিছত নেক্সটটো হৈছে প্ৰজ্ঞান ভাৰতী আঁচনি। এইটো হৈছে উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ সুবিধা আৰু পাঠ্যপুথিৰ বাবে অনুদান প্ৰদান কৰা। নেক্সটটো হৈছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এবছৰৰ বাবে মাহে 2500 টকা আৰু গৱেষক ছাত্ৰক এককালীন 25,000 টকাৰ অনুদান দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে এই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ যোগেদি। অভিনন্দন শিক্ষা ঋণ সাহায্য, এইটো হৈছে উচ্চ শিক্ষাৰ বাবে আমাৰ বহুতো ছাত্ৰ ছাত্ৰীৰ যিহেতু ঘৰুৱা অৱস্থা ভাল নাথাকে, ঋণৰ অৰ্থৰ কাৰণে দিগদাৰ হৈ যায়। গতিকে এই ঋণৰ জৰিয়তে 50,000 টকা পৰ্যন্ত চৰকাৰে আগবঢ়াইছে আৰু সেইটো ৰাজ সাহায্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত হৈছে স্বাস্থ্য আৰু সমাজ কল্যাণ। স্বাস্থ্য আৰু সমাজ কল্যাণৰ কাৰণেনো অসম চৰকাৰে কি আঁচনি লৈছে? প্ৰথমটো হৈছে অটল অমৃত অভিযান 3.0। দৰিদ্ৰ পৰিয়ালসমূহৰ যিখিনি জটিল ৰোগ হয়, সেই জটিল ৰোগৰ চিকিৎসাৰ কাৰণে নগদবিহীন স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী আয়ুষ্মান অসম, মুখ্যমন্ত্ৰীৰ প্ৰতিটো যোগ্য পৰিয়ালক এই আঁচনিৰ অধীনত 5 লাখ টকা পৰ্যন্ত কেছলেছ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হয়। নেক্সট হৈছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন। এইটো হৈছে 18 বছৰৰ পৰা 59 বছৰ বয়সৰ যিখিনি বিধৱা মহিলা আছে যিসকল, তেওঁলোকক আৰ্থিক নিৰাপত্তা প্ৰদান কৰে আমাৰ অসম চৰকাৰে। তাৰ নেক্সট হৈছে মিছন বসুন্ধৰা। এইটো সকলোৱে আমি জানো ভূমিৰ লগত সম্পৰ্ক, ভূমি সম্পৰ্কীয় কাম কাজ সহজ কৰাৰ কাৰণে এই মিছন বসুন্ধৰা নামৰ আঁচনিটো আমাৰ অসম চৰকাৰে আমাৰ ইয়াতে প্ৰচলন কৰিছে। যিসকলে এইটো লাগি আছে গম পাবা। আৰু এইখিনি আছিল আজি অতি গুৰুত্বপূৰ্ণ অসম চৰকাৰৰ কেইখনমান আঁচনি, যিটো সঘনাই পৰীক্ষাত আহি থকা হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো উপভোগ কৰি যদি উপকৃত হৈছা তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। ইমানেই আছিলে আজিৰ ভিডিঅ'টো। ধন্যবাদ।